Hello students, welcome to my SM Studio YouTube channel. এই মুহূৰ্তত মই লৈ আহিছো HS সেকেন্ড ইয়াৰৰ সকলো ষ্টুডেন্টৰ বাবে এটা বিগ ব্ৰেকিং নিউজ বা ডাঙৰ সিদ্ধান্ত তোমালোকৰ ফলাফলক লৈ এক বৃহৎ সিদ্ধান্ত আহিল বৃহৎ ঘোষণা আহিল এই ভিডিঅ'টোত HS সেকেন্ড ইয়াৰৰ ৰিজাল্ট কেতিয়া দিব আৰু এই ভিডিঅ'টোত মই HS সেকেন্ড ইয়াৰৰ ৰিজাল্ট কোনবোৰ ৱেবছাইটত দেখিব পাৰিব এই ভিডিঅ'টোত মই সবিশেষ জনাই দিম তোমালোকে টেনচন নলকৈ ভিডিঅ'টো এটা লাইক কৰি দিয়া আৰু কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব কিয়নো এই চেনেলটোত মই তোমালোকৰ যিকোনো এডুকেশ্যনাল আপডেট জনাই দিম বা জনাবলৈ চেষ্টা কৰিম তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰখা দ্য এডুকেশ্যন মিনিষ্টাৰ অফ আসাম শিক্ষামন্ত্ৰী ৰমেশ পেগুৱে অলপ আগতে কেইবা মিনিট আগতে এটা টুইট কৰিছে ওপৰত দেখিবলৈ পাইছে যে ৰমেশ পেগু I am pleased to inform that the higher secondary 2025 result for the arts, science, commerce and vocational streams will be declared tomorrow 30/4/2025 at 9 AM. ইয়াতে শিক্ষামন্ত্ৰী ৰমেশ পেগুৱে কৈছে যে হায়াৰ ছেকেণ্ডাৰী 2025 ৰিজাল্ট ফৰ দ্য আৰ্টছ সায়েন্স কমাৰ্চ এণ্ড ভোকেশ্যনেল ষ্টুডেণ্টছ যিসকল ষ্টুডেণ্ট হাই ছেকেণ্ডাৰী আছে সায়েন্স আৰ্টছ আৰু কমাৰ্চ আৰু ভোকেশ্যনেল আছে তেওঁলোকৰ সেইসকল ষ্টুডেণ্টৰ কাৰণে অহাকালি ৰিজাল্ট দিয়া হ'ব টুমৰ দিয়া আছে যে 30 এপ্ৰিলত 9 বজাত তোমালোকৰ ৰিজাল্ট দিয়া হ'ব দ্য ASSEB will issue official notification shortly a total of 302,420 students appeared for the SS examination this year. মই অসমীয়া মিডিয়ামটো এতিয়া দেখাম মই জনাবলৈ পাই সুখী যে কলা বিজ্ঞান সাহিত্য আৰু ভোকেশ্যনেল শাখাৰ উচ্চতৰ মাধ্যমিক 2025 ফলাফল অহাকালি 30/4/2025 পুৱা 9 বজাত ঘোষণা কৰা হ'ব ইয়াতে কৈছে যে কলা শাখা কৈছে আৰ্টছৰ কথা কৈছে বিজ্ঞান সায়েন্সৰ কথা কৈছে বাণিজ্য কমাৰ্চৰ কথা কৈছে আৰু ভোকেশ্যনেলৰ কথা কৈছে ইয়াতে তোমালোকক কৈছে যে 9 বজাত তোমালোকৰ কালি ৰিজাল্ট ঘোষণা কৰা হ'ব অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে আজি জাননী প্ৰকাশ কৰিব এইবাৰ মুঠ 3,02,420 গৰাকী শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছে তো আজিৰ এই ভিডিঅ'টো তোমালোকৰ এইটো মেইন আপডেট আছিল মেইন নিউজ আছিল আজিৰ এই ভিডিঅ'টোত তোমালোকৰ মেইন খবৰ এইটোৱে আছিল তো তোমালোকে ৱেবছাইট কেইটা চাই লোৱা মই ৱেবছাইট কেইটা দেখুৱাই দিছোঁ ৱেবছাইট কেইটাত এই ৱেবছাইট দুটাৰ যোগেদি বা এই ৱেবছাইট কেইটাৰ যোগেদি তোমালোকৰ ৰিজাল্ট অহাকালি 9 বজাত পাই যাবা তাৰপিছত ইয়াত দি আছে দ্য আসাম বোৰ্ড HS12 ৰিজাল্ট 2025 উইল বি এভেইলেবল সুন এট দুটা ৱেবছাইট দিয়া আছে ahsc.assam.gov.in দিয়া আছে ইয়াৰ পিছত আৰু এটা দিয়া আছে www.result.shiksha তাৰপিছত সেৱা দিয়া আছে তাৰপিছত ৰিজাল্ট মোবাইল এপ এণ্ড আৰু এইফালে আৰু কেইটা দিয়া আছে ৰিজাল্ট assam.nic nick assam in দিয়া আছে তাৰপিছত দিয়া আছে দ্য ষ্টুডেণ্ট কেন চেক দিয়াৰ SS ৰিজাল্ট মাৰ্কশ্বিট গেজেট ইউজিং হল টিকেট নাম্বাৰছ ওৱান্স ৰিলিজ দিয়া আছে তাৰপিছত ইয়াত দিয়া আছে তিনিটা আমাৰ ষ্ট্ৰীম আছে সায়েন্স কমাৰ্চ আৰ্টছ কোনটোৰ পৰা কিমান পাৰ্চেণ্ট কিমান শতাংশ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে এইটো মই কৈ দিম ইয়াত দিয়া আছে দ্য পাৰ্চেণ্টেজ হেজ বিন ৰেকৰ্ডেড এছ দিয়া আছে 88.64% দিয়া আছে হোয়াৰ ইন আৰ্টছৰ পৰা 88.64% পাছ কৰিছে তাৰপিছত দিয়া আছে সায়েন্স হেজ গট দিয়া আছে 88.24% দিয়া আছে আৰু কমাৰ্চত দিয়া আছে 90.29% কমাৰ্চৰ পৰা পাছ কৰিছে তাৰপিছত ভজ দিয়া আছে 88.28% দিয়া আছে এইবাৰহে আমি ফাইনেল ডেটলৈ আগবাঢ়িম AHSSC Assam HS final result 2025 date and time দিয়া আছে as per official reports AHSSC will release the HS second year result date PDF notice before the result this year the HS result 2025 Assam board mark sheet in expected to be uploaded on 9th May 2025 ইয়াত দিয়া আছে মে মাহৰ 9 তাৰিখে ৰিজাল্ট দিয়া হ'ব ইয়াত দিয়া আছে uploaded on 9th May 2025 at দুটা ৱেবছাইট দিয়া আছে ahsc.assam.gov.in দিয়া আছে আৰু এটা দিয়া আছে examits.com দিয়া আছে result shiksha. দিয়া আছে এইকেইটাত আপোনালোকে ৰিজাল্ট চাব পাৰিবা তলৰ পিনে আমি স্ক্ৰল কৰি চাম আসাম SS ৰিজাল্ট 2025 লিংক দিয়া আছে ইয়াত চাই ল'বা সায়েন্স আৰ্টছ কমাৰ্চ দিয়া আছে 2025 will be announced 9th May 2025 at 9 AM মে মাহৰ 9 তাৰিখে 9টা বজাত ৰিজাল্ট দিয়া হ'ব আমি তলৰ পিনে অলপ স্ক্ৰল কৰি চাম দ্য আসাম হায়াৰ ছেকেণ্ডাৰী Education Council AHSSC comments the class 12 student higher secondary 2025 students who wrote the examination have been waiting for the Assam HS result 2025 name wise তাৰপিছত roll long দিয়া আছে wise name wise roll long wise according to the previous records the board normally takes 4-5 weeks to release the result currently the Assam class 12 copies are being checked as per the latest updates it is assumed that the result will be out in the second week of May 2025 the ASSAC has started releasing the Assam board result on the result page the official ASSAC website is there
তাৰপিছত তলৰ পিনে মই দেখুৱাই দিছোঁ তলত দিয়া আছে নেম অফ দ্য বৰ্ড আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল দিয়া আছে AHSSC ক্লাছ দিয়া আছে হায়াৰ ছেকেণ্ডাৰী HS ফাইনেল বা ছেকেণ্ড ইয়াৰ ষ্ট্ৰীম দিয়া আছে ছায়েন্স আৰ্টছ কমাৰ্চ এণ্ড ভকেশ্যনেল তাৰপিছত এক্সাম নেম দিয়া আছে আসাম HS ফাইনেল 2025 এক্সাম মাৰ্কছ দিয়া আছে তাৰপিছত এক্সাম ডেটছ দিয়া আছে 13 ফেব্ৰুৱাৰী টু 17 মাৰ্চলৈ এক্সাম চলিছিল তাৰপিছত ৰিজাল্ট ডেট দিয়া আছে 9 মে 2025 এইটো হৈছে আমাৰ ফলাফলৰ তাৰিখ তাৰপিছত টাইম দিয়া আছে 9 AM এছেক ৱেবছাইট দিয়া আছে ৰিজাল্ট সাইট দিয়া আছে ষ্টেটাস দিয়া আছে বাস এইখিনি আমাৰ তো আজিৰ ভিডিওটো আমাৰ এইখিনিয়ে যদি ভিডিওটো ভাল লাগে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব